নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ। আজি আমি ডিসকাস কৰিম ক্লাস 12 জিওগ্ৰাফি ইউনিট 3 জনসংখ্যাৰ গাঁথনি। ওকে, তো ইয়াৰ আগতে মই এইটো চেপ্টাৰৰে আগৰ কুৱেশ্যন আনসাৰবোৰ ডিসকাস কৰিছিলো পাৰ্ট 1 ভিডিঅ'ত। ওকে, যদি তোমালোকে চোৱা নাই তেনেহলে ডেসক্ৰিপচনত লিংক থাকিব, তোমালোকে গৈ চাব পাৰা। ওকে, আৰু যিবোৰ কুৱেশ্যন ৰৈ গৈছিল আজি এই পাৰ্ট 2 ভিডিঅ'ত সেই বাকি ৰৈ যোৱা কুৱেশ্যনখিনি ডিসকাস কৰিম। ওকে, আৰু যদি তোমালোকে বিচৰা পিডিএফ বোৰ ডাউনলোড কৰিব তেনেহলে ডেসক্ৰিপচনত টেলিগ্ৰাম চেনেলৰ লিংক আছে, তোমালোকে পিডিএফ বোৰ ডাউনলোড কৰিব পাৰিবা। ওকে, তো আগবাঢ়িছো আজি। নেক্সট দীঘল প্ৰশ্ন উত্তৰ 17 নম্বৰ আমাক কি কৈছে, জনসংখ্যাৰ গ্ৰাম্য আৰু পৌৰ সংযুতিৰ বিষয়ে আলোচনা কৰা। জনসংখ্যাৰ গ্ৰাম্য আৰু পৌৰ সংযুতিৰ বিষয়ে আলোচনা কৰিব দিছে। উত্তৰটো চোৱা, জনসংখ্যাৰ গাঁথনি নিৰ্ণয় কৰা উপাদানবোৰৰ ভিতৰত এক অন্যতম উপাদান হ'ল গ্ৰাম্য আৰু পৌৰ বসতি সংৰচনা। ওকে, জনসংখ্যাৰ গাঁথনি নিৰ্ণয় কৰাৰ উপাদানবোৰৰ ভিতৰত এক অন্যতম উপাদান হ'ল গ্ৰাম্য আৰু পৌৰ বসতিৰ সংৰচনা। বসবাস স্থানৰ ভিত্তিত দেশ বা অঞ্চল এটা জনসংখ্যাক দুটা ভাগত বিভক্ত কৰা হয়। বসবাসৰ স্থান ভিত্তিক দেশ বা অঞ্চল এটা কেইটা ভাগত ভগোৱা হয়? দুটা ভাগত বিভক্ত কৰা হয়। সেয়া হ'ল গ্ৰাম্য জনসংখ্যা আৰু পৌৰ জনসংখ্যা। মানে গ্ৰাম্য জনসংখ্যা হ'ল গাঁও অঞ্চল আৰু পৌৰ জনসংখ্যা হ'ল চহৰ অঞ্চল। ওকে, দুটা ভাগত ভগাব পাৰি, যে কিছুমান মানুহ গাঁও অঞ্চলত থাকে আৰু কিছুমান মানুহ চহৰ অঞ্চলত থাকে। তাকে কৈছে গ্ৰাম্য অঞ্চল আৰু পৌৰ অঞ্চল। ওকে, জীৱন যাপন প্ৰণালী আৰু ভালেমান সামাজিক পৰিৱেশৰ ধৰণ গ্ৰাম্য অঞ্চল আৰু পৌৰ অঞ্চলসমূহত একে আৰ্হিৰ নহয়। হয়, গ্ৰাম্য অঞ্চল আৰু পৌৰ অঞ্চলৰ যি সামাজিক পৰিৱেশ ধৰণ গ্ৰাম্য অঞ্চল আৰু পৌৰ অঞ্চলসমূহ একে নহয়। সেয়েহে গাঁও আৰু নগৰসমূহত বসবাস কৰা লোকসকলৰ মাজত জীৱন শৈলীৰ যথেষ্ট প্ৰভেদ দেখা যায়। তাৰ কাৰণে গ্ৰাম্য অঞ্চলত বাস কৰা আৰু চহৰ অঞ্চলত বাস কৰা মানুহৰ মাজত বিভিন্ন ধৰণৰ মানে বেলেগ বেলেগ হয়, যথেষ্ট প্ৰভেদ দেখা যায়। বয়স আৰু লিংগ ভিত্তিক জনগাঁথনি, জীৱিকাৰ উৎস, জনসংখ্যাৰ ঘনত্ব, সাক্ষৰতা, উন্নয়নৰ গতিধাৰা, অন্যান্য সা সুবিধা আৰু নিৰাপত্তাৰ দিশৰ পৰাও গাঁও আৰু চহৰবাসীৰ মাজত যথেষ্ট পাৰ্থক্য পৰিলক্ষিত হয়। হয়নে? গাঁও আৰু চহৰৰ মাজত কি বয়স আৰু লিংগৰ ভিত্তিক জনগাঁথনি, মানে গাঁও অঞ্চলত বয়সীয়াল মানুহৰ সংখ্যা বেলেগ থাকে, কিন্তু চহৰ অঞ্চলত বেলেগ থাকে। হয় নাই? যেনেকৈ জীৱিকাৰ উৎস, কাম কাজ, চহৰ অঞ্চলৰ মানুহে বেছি হাই ক্লাছ কাম কৰে ন, ডাঙৰ ডাঙৰ কামবোৰ কৰে, তেওঁলোকৰ বেছিভাগ কি অফিচিয়েল কাম হয়। কিন্তু গাঁও অঞ্চলৰ কি হয়, বেছিভাগ লোকে কৃষি কাৰ্যত থাকে। হয় নাই? জনসংখ্যাৰ ঘনত্ব, গাঁও অঞ্চলত জনসংখ্যা কম থাকে, বহুত পাতল থাকে, একেবাৰে সেৰেঙা থাকে, কিন্তু চহৰ অঞ্চলত জনসংখ্যা অধিক মাত্ৰাত থাকে আৰু ঘনত্ব বহুত থাকে। বুজি পালা? এইবোৰ সকলো কি পাৰ্থক্য পৰিলক্ষিত হয়। নেক্সট চোৱা, সাধাৰণতে গ্ৰামাঞ্চলৰ বাসিন্দাসকল ঘাইকৈ কৃষি, সংগ্ৰহ, পশুপালন প্ৰভৃতি প্ৰাথমিক খণ্ডৰ জীৱিকাধাৰী হয়। গ্ৰাম্য অঞ্চলৰ বাসিন্দাসকলৰ ঘাইকৈ কি কৃষি, সংগ্ৰহ আৰু পশুপালন প্ৰভৃতিৰ প্ৰাথমিক খণ্ডৰ জীৱিকাধাৰী ব্যক্তি হয়। ওকে, আনহাতে চহৰাঞ্চলৰ বাসিন্দাসকলে উদ্যোগ, বাণিজ্য, শিক্ষা, সেৱা প্ৰভৃতিৰ দ্বিতীয় আৰু তৃতীয় খণ্ডৰ জীৱিকাৰ হোৱাৰ লগতে বহুতো লোক উদ্ভাৱন, গৱেষণা প্ৰভৃতি চতুৰ্থ খণ্ডৰ মকৰত হৈ থাকে। হয়নে? আনহাতে যি চহৰ অঞ্চল আছে ন, চহৰ অঞ্চলৰ ব্যক্তিসকল কি উদ্যোগ, বাণিজ্য, শিক্ষা, সেৱা প্ৰভৃতিৰ দ্বিতীয় আৰু তৃতীয় খণ্ডৰ জীৱিকাৰ লগত জড়িত হৈ থাকে। হয়নে? তাৰ উপৰিও বহুতো লোক উদ্ভাৱন বা গৱেষণা প্ৰভৃতি চতুৰ্থ খণ্ডৰ যি বৃত্তি আছে সেই বৃত্তিৰ লগতো জড়িত হৈ থাকে। ওকে, নেক্সট চোৱা, বিশ্বৰ সকলো দেশতে গ্ৰাম্য অঞ্চল আৰু চহৰ অঞ্চল সমূহত লিংগৰ অনুপাত বেলেগ বেলেগ হয়। হয়নে? বিশ্বৰ সকলো ঠাইতে চহৰ অঞ্চল আৰু গ্ৰাম্য অঞ্চলৰ লিংগৰ অনুপাত বেলেগ বেলেগ হয়। কিছুমান দেশত গ্ৰাম্য অঞ্চলতকৈ চহৰ অঞ্চলত পুৰুষৰ সংখ্যা বেছি হোৱাৰ বিপৰীতে আন কিছু দেশত চহৰতকৈ গাঁওসমূহৰ তুলনামূলকভাৱে অধিকাংশ লোক পুৰুষ। হয়নে? কিছুমান ঠাইত কি হয়,
যে পুৰুষৰ সংখ্যা চহৰ অঞ্চলতকৈ গাঁও অঞ্চলত বেছি, কিছুমান দেশত আৰু কি হয় চহৰ অঞ্চলৰ পৰা গাঁও অঞ্চলত বেছি। ওকে, ৰাষ্ট্ৰভেদে গাঁও আৰু চহৰসমূহত পুৰুষ নাৰীৰ লিংগানুপাত হোৱাৰ কাৰণ ভিন ভিন। কানাডা, ফিনলেণ্ড, ব্ৰাজিল, নিউজিলেণ্ড আদি নব্যবসতি প্ৰধান ৰাষ্ট্ৰসমূহত গ্ৰাম্য অঞ্চলৰ তুলনাত চহৰ অঞ্চলত পুৰুষতকৈ নাৰীৰ সংখ্যা অধিক। তো এইবোৰ দেশত কি হয় যে কানাডা, ফিনলেণ্ড, ব্ৰাজিল, নিউজিলেণ্ড সেইবোৰ দেশত কি হ'ল গ্ৰাম্য অঞ্চলৰ তুলনাত চহৰ অঞ্চলত কি পুৰুষতকৈ নাৰীৰ সংখ্যা বেছি। আনফালে কি কৈছে কানাডা, ব্ৰাজিল প্ৰভৃতি দেশসমূহত বসতি আৰম্ভ হোৱাৰ পৰাই আৰ্থিক কাম কাজে ধৰি জীৱন যাপন সুবিধা আৰু নিৰাপত্তাসমূহ নগৰ কেন্দ্ৰিক। ওকে, নেক্সট কি কৈছে তদুপৰি এনেবোৰ দেশৰ বাসিন্দাৰ প্ৰধান অংশটোৱে প্ৰব্ৰজনমূলক হোৱা হেতুকে স্ত্ৰীজন বলৰ বুজন অংশটো চহৰ কেন্দ্ৰিক। আনহাতে জিম্বাবৱে, ভাৰত, পাকিস্তান, নেপাল প্ৰভৃতি দেশসমূহত গ্ৰাম্য অঞ্চলৰ তুলনাত চহৰ অঞ্চলত নাৰীৰ সংখ্যা কম। আনহাতে কি জিম্বাবৱে, ভাৰত, পাকিস্তান, নেপাল এইবোৰ দেশত কি হয় গ্ৰাম্য অঞ্চলৰ তুলনাত মানে গাঁৱৰ তুলনাত চহৰ অঞ্চলত নাৰীৰ সংখ্যা কম। কৃষিভিত্তিক অৰ্থনীতিৰ এই দেশসমূহত কৃষিখণ্ড স্ত্ৰীজন বলক ব্যাপক পৰিমাণে মকৰল কৰা হয়, যাৰ বাবে অধিক সংখ্যক নাৰীয়ে গ্ৰাম্য অঞ্চলত বসতি কৰে। যাৰ বাবে কি যিহেতু কৃষি কাৰ্য কৰা দেশ হয় তাৰ কাৰণে কি নাৰীয়ে গ্ৰাম্য অঞ্চলত বসতি কৰে। ওকে, তো নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। ওকে, নেক্সট কুৱেশ্যনলৈ আগবঢ়াৰ আগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহলে ছাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বা। ওকে, আৰু বন্ধু বান্ধৱীলৈও শ্বেয়াৰ কৰিবা। যদি হাই ছেকেণ্ডেৰীত পঢ়ি আছা, আগন্তুক যি 2025 যি হাই ছেকেণ্ডেৰী ফাইনেল এক্সাম আহি আছে তাৰ কাৰণে জিঅ'গ্ৰাফী ছাবজেক্টটোৰ কাৰণে স্পেচিয়েলি জিঅ'গ্ৰাফী ছাবজেক্টটোৰ কাৰণে এই চেনেলটোত তোমালোকে কিছুমান সুবিধা পাবা। সেই সুবিধাসমূহ হ'ল ক্লাছ 12 জিঅ'গ্ৰাফী সলিউশ্যন 2025 যি ফাইনেল এক্সাম আছে সেই ফাইনেল এক্সামৰ কাৰণে কমপ্লিট সলিউশ্যনখিনি তোমালোকে এই চেনেলটোত পাবা। প্ৰতিটো চেপ্টাৰৰ কুৱেশ্যন এনসাৰ লগতে ডিছকাশ্যন লগতে সহজতে মই বুজাই দিম। ওকে, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ উইথ সলিউশ্যন, আগৰ বছৰত যিমানবোৰ কুৱেশ্যন পেপাৰ আছে সেই কুৱেশ্যন পেপাৰবোৰো পাবা, লগতে সেই কুৱেশ্যন পেপাৰবোৰৰ এনসাৰখিনিও পাবা আৰু লগতে ডিছকাশ্যনো কৰিম। ওকে, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চেপ্টাৰ ৱাইজ, প্ৰতিটো চেপ্টাৰৰ পৰাই আগৰ বছৰত কি কি কুৱেশ্যন আহিছিল বা কোনবোৰ কুৱেশ্যন আহি থাকে বা কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব পাৰে সেইসমূহ তোমালোকে এই চেনেলটোত পাবা। ওকে, এই সকলোবোৰ তোমালোকে ভিডিঅ'ৰ মাধ্যমেৰে পাবাই, তোমালোকে জানিব পাৰিবা, বুজিব পাৰিবা। তাৰ লগতে তোমালোকে পিডিএফও ডাউনলোড কৰিব পাৰিবা। আৰু পিডিএফবোৰ ডাউনলোড কৰিবলৈ হ'লে কোনো ধৰণৰ পইচা প্ৰয়োজন নহয়, তোমালোকে ফ্ৰীতে ডাউনলোড কৰিব পাৰিবা। মোৰ টেলিগ্ৰামৰ চেনেলৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, ডেছক্ৰিপশ্যনত গৈ তোমালোকে মোৰ টেলিগ্ৰাম চেনেলটো জইন হ'ব পাৰিবা। জইন হোৱাৰ পিছত তাৰপে তোমালোকে পিডিএফবোৰ ডাউনলোড কৰিব পাৰিবা। ওকে, তো নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। নেক্সট কুৱেশ্যন আমাক কৈছে 18 নম্বৰ, কি কৈছে এখন দেশৰ মানুহ কিদৰে এজন আনজনৰ পৰা পৃথক কাৰণ দৰ্শোৱা। মানে এখন দেশৰ মানুহ কিদৰে এজন আনজনৰ পৰা পৃথক কাৰণ দৰ্শোৱা। চোৱা, পৃথিৱীৰ প্ৰতিটো অঞ্চলৰে জীৱন যাপনৰ প্ৰণালী একে নহয়, প্ৰতিটো অঞ্চলৰে জীৱন যাপনৰ প্ৰণালী একে নহয়। এতিয়া আমাৰ অসমৰ জীৱন যাপনৰ প্ৰণালী বেলেগ, আৰু যদি আমি চাবলৈ যাওঁ সাউথ ইণ্ডিয়াত, যদি আমি চেন্নাই, কেৰেলা এইবোৰ চাবলৈ যাওঁ তাৰ জীৱন যাপনৰ প্ৰণালীবোৰ বেলেগ। সামাজিক পৰিৱেশৰ ধৰণ-কৰণ আদিও বেলেগ বেলেগ, হয়। এই বিভিন্নতা এখন দেশৰ মাজতো পৰিলক্ষিত হয়, যেনে আমাৰ ভাৰতবৰ্ষ। ওকে, চোৱা, এখন দেশত সাধাৰণতে গ্ৰাম্য আৰু পৌৰ দুয়োটা বসতি অঞ্চলে দেখা যায়, হয়নে? গ্ৰাম্য আৰু পৌৰ দুয়োটা বসতি অঞ্চল দেখা যায়। গ্ৰাম্য অঞ্চল আৰু পৌৰ অঞ্চল বা চহৰাঞ্চলৰ মানুহৰ জীৱন ধাৰণৰ প্ৰণালীৰ মাজত বহুতো পাৰ্থক্য পৰিলক্ষিত হয়। গ্ৰাম্য অঞ্চলৰ লোকসকল কৃষিকাৰ্য, সংগ্ৰহ আৰু পশুপালনৰ দৰে প্ৰাথমিক খণ্ডৰ জীৱিকাধাৰী হোৱাৰ বিপৰীতে চহৰ অঞ্চলৰ লোকসকলে উদ্যোগ, বাণিজ্য, শিক্ষা, সেৱা, উদ্ভাৱন, গৱেষণা আদিৰ দৰে ক্ৰমে দ্বিতীয়
তৃতীয় আৰু চতুৰ্থ খণ্ডৰ হৈ থকা দেখা যায় ওকে অৰ্থাৎ গ্ৰাম্য অঞ্চলৰ লোকসকলে প্ৰাকৃতিক উৎসৰ পৰা সম্পদ আহৰণ কৰে আৰু চহৰ অঞ্চলৰ লোকসকলে ইতিপূৰ্বে আহৰণ কৰা সম্পদসমূহৰ মানদণ্ড উন্নয়ন আৰু বিতৰণ প্ৰক্ৰিয়াত জড়িত হৈ থাকে ওকে বুজি পালা তোমালোকে গ্ৰাম্য অঞ্চলৰ লোকসকলৰ কি কৃষি কাৰ্যৰ লগত জড়িত সংগ্ৰহৰ লগত জড়িত পশুপালনৰ লগত জড়িত কাৰণ সকলোৰে গ্ৰাম্য অঞ্চল আৰু পৌৰ অঞ্চল মানে গাঁও অঞ্চল আৰু চহৰ অঞ্চলৰ মানুহৰ মাজত যি মানুহৰ মাজত বহুতো বেলেগ বেলেগ একে নহয় সকলোৰে হয় নাই কাৰণ গ্ৰাম্য অঞ্চলৰ মানুহবোৰ কি প্ৰাথমিক খণ্ডৰ লগত জড়িত প্ৰাথমিক খণ্ডৰ জীৱিকাৰ লগত জড়িত কিন্তু চহৰ অঞ্চলৰ মানুহবোৰ কি দ্বিতীয় তৃতীয় আৰু চতুৰ্থ খণ্ডৰ লগত জড়িত ওকে নেক্সট কি কৈছে ধৰ্মও একেখন দেশৰে মানুহ এজনৰ আনজনৰ পৰা পৃথক কৰে ধৰ্মও এজন মানুহ আন এজন মানুহৰ পৰা পৃথক কৰে ধৰ্ম অনুসৰি মানুহৰ ৰীতি নীতি ধ্যান ধাৰণা বেলেগ বেলেগ হয় হয়নে ধৰ্ম অনুসৰি মানুহৰ ৰীতি নীতি বেলেগ বেলেগ হয় যেনে হিন্দু আছে মুছলিম আছে খ্ৰীষ্টান আছে জৈন ধৰ্ম আছে হয় নাই বিভিন্ন ধৰণৰ ধৰ্ম আছে তেওঁলোকৰ সকলোৰে কি ধৰ্মৰ অনুসৰি ৰীতি নীতি ধ্যান ধাৰণা সকলোবোৰ বেলেগ বেলেগ থাকে সেয়েহে একেখন দেশৰ ভিন্ন ধৰ্মী মানুহৰ মাজত পাৰ্থক্য পৰিলক্ষিত হয় একেখন দেশতে যেনেকৈ ভাৰতবৰ্ষ এখন দেশ হয় কিন্তু ইয়াতে বিভিন্ন ধৰ্মাৱলম্বীৰ লোকসকল থাকে হিন্দু মুছলিম খ্ৰীষ্টান জৈন বহুত ধৰণৰ থাকে তেওঁলোকে বুদ্ধ ধৰ্ম কিন্তু সকলোৰে কি ৰীতি নীতি ধ্যান ধাৰণাবোৰ সকলোৰে বেলেগ হয়নে বহু ভাষা প্ৰচলিত দেশত ভাষাও এজন ব্যক্তিক বেলেগ ভাষাৰ ব্যক্তি এজনৰ পৰা পৃথক কৰিব পাৰে ইয়েছ এইটো আমাৰ ভাৰতবৰ্ষত আমি দেখা পাওঁ কাৰণ আমাৰ অসমত এতিয়া আমাৰ অসমৰ সকলো মানুহ অসমীয়া কয় যদি আমি ৱেষ্ট বেংগলত যাওঁ তাৰ মানুহে কি বেংগলী কয় যদি আমি সাউথ আফ্ৰিকাত যাওঁ তাৰ মানুহে কি তামিল ভাষা কয় তেলেগু ভাষা কয় যেনেকুৱা মহাৰাষ্ট্ৰত মাৰাঠী ভাষা কয় গুজৰাটত গুজৰাটী ভাষা কয় হয় নাই তো সকলো মানুহৰ কি পৃথক কি হৈ কৰিছে এই ভাষাটোৱে কৰিছে হয় নাই এই ভাষাৰ অনুযায়ী তেওঁলোকক পৃথক পৃথক কৰে তদুপৰি জাতি আৰু জনজাতি অনুসৰি ব্যক্তিৰ মাজত পাৰ্থক্য পৰিলক্ষিত এতিয়া জাতি বিভিন্ন ধৰণৰ জাতি আছে জনজাতি আছে সেই জনজাতি এটা বিশেষ জনজাতি তেওঁলোকৰ ৰীতি নীতিবোৰ বেলেগ তেওঁলোকৰ মানে সকলো বস্তুবোৰ বেলেগ থাকে হয় নাই তেওঁলোকৰ কিছুমান নিজা নীতি থাকে নিয়ম থাকে যা আন কাৰো লগত মিল নাখায় হয় নাই তো তেওঁৰ এটা জাতিৰ অনুযায়ীও বেলেগ বেলেগ পৃথক হ'ব পাৰে হয় ভিন্ন জাতিৰ লোকসকলৰ আচাৰ আচৰণ বেলেগ হোৱাৰ উপৰিও ভিন ভিন জনজাতি আৰু অজন জাতীয় লোকৰ মাজতো পাৰ্থক্য পৰিলক্ষিত হয় তেওঁলোকৰ ৰীতি নীতি আচাৰ ব্যৱহাৰ খাদ্যাভ্যাস সাজপাৰ আদি জৰিয়তে হয় নে সকলোৰে সাজপাৰ যি খাদ্য বহুতৰে খাদ্যবোৰ বেলেগ বেলেগ ধৰণৰ থাকে এতিয়া বিভিন্ন ধৰণৰ জনজাতিৰ কিছুমান প্ৰধান খাদ্য থাকে হয় নাই তেওঁলোকৰ কি জাতীয় সাজ পোছাক থাকে সাজপাৰ থাকে তো সেই সাজপাৰবোৰে কি তেওঁলোক পৃথক কৰে ওকে মানে সেই পৃথকৰ কথা কোৱা নাই মানে এইটো হল যেটো কোৱেশ্চনত আমাক সুধিছে যে প্ৰতিটো মানুহ এজন মানুহ আনজনৰ পৰা কেনেকৈ পৃথক হৈ থাকে হয় এনেদৰে অৰ্থনীতিৰ ভেটি জীৱিকা ধৰ্ম ভাষা আচাৰ ব্যৱহাৰ ৰীতি নীতি সামাজিক ব্যৱস্থা আদি বিভিন্নতাই এখন দেশৰ এজন মানুহক আনজনৰ পৰা পৃথক কৰে তো এইবোৰ কাৰণতে বিভিন্নতাৰ কাৰণে এখন দেশৰ এজন মানুহক আনজনৰ পৰা পৃথক কৰে ওকে তো নেক্সট কুৱেশ্চনলৈ আগবাঢ়ো নেক্সট আমাক কি কৈছে 19 নম্বৰ কুৱেশ্চন পৃথিৱীৰ মানুহৰ জীৱিকা নিৰ্বাহৰ সংৰচনা সম্পৰ্কে আলোচনা কৰা ওকে সো এনসাৰটো এখন দেশৰ কৰ্মৰত বা কৰ্মক্ষম পুৰুষ আৰু নাৰী উভয়ে অৱস্থা বিশেষে কৃষি পশুপালন মীন উৎপাদন উদ্যোগ নিৰ্মাণ পৰিবহন আৰু বিপণন যোগাযোগ সেৱা আদি বিভিন্ন অৰ্থকাৰী খণ্ডসমূহত আত্মনিয়োগৰ যোগেদি জীৱিকা নিৰ্বাহ কৰে কৃষি খনি পশুপালন প্ৰভৃতি প্ৰাকৃতিক পটভূমিৰ উৎপাদিকা শক্তিক পৰিচালনা কৰি সম্পদ সৃষ্টি কৰা খণ্ডসমূহক প্ৰাথমিক খণ্ড বোলা হয় ওকে প্ৰাথমিক খণ্ডৰ উৎপাদিত সামগ্ৰীসমূহক বিভিন্ন যন্ত্ৰপাতিৰ সহায়ত অধিক মূল্যৱান দ্ৰব্যলৈ ৰূপান্তৰ কৰা প্ৰক্ৰিয়াসমূহ অৰ্থাৎ ঔদ্যোগিক কাম-কাজক দ্বিতীয় খণ্ডৰ ভিতৰত ধৰা হয় তৃতীয় খণ্ড আকৌ যাতায়াত বাণিজ্য চিকিৎসা শিক্ষা যোগান প্ৰশাসনিক আৰু সামৰিক সেৱা প্ৰভৃতিৰ বিভিন্ন সেৱা সৃষ্টিকাৰী
কাম কাজৰ সমষ্টি সেইদৰে প্ৰাথমিক দ্বিতীয় আৰু তৃতীয় খণ্ডৰ কাম কাজসমূহৰ দক্ষতা বৃদ্ধিৰ উদ্দেশ্যে প্ৰয়োজনীয় হয় নেক্সট আমাৰ কি কৈছে গৱেষণা আৰু উদ্ভাৱন প্ৰভৃতিৰ কামৰ লগত জড়িত জীৱিকাসমূহক চতুৰ্থ শ্ৰেণীভুক্ত অৰ্থকাৰী খণ্ডৰূপে চিহ্নিত কৰা হয় এখন দেশৰ মুঠ কৰ্মক্ষম জনশক্তিৰ কিমান অংশই উক্ত চাৰি শ্ৰেণীৰ অৰ্থকাৰী খণ্ডৰ নিযুক্তি লাভ কৰিছে সেই প্ৰতিচ্ছবিৰ পৰাই দেশখনৰ সামগ্ৰিকভাৱে আৰ্থিক উন্নয়নৰ থুলমূল আভাস পোৱা যায় মানে এই প্ৰাথমিক বৃত্তি দ্বিতীয় বৃত্তি তৃতীয় বৃত্তি চতুৰ্থ বৃত্তি এখন দেশৰ কিমান মানুহ জড়িত হৈ আছে সেই সকলোবোৰ দ্বাৰাই কি কৰিব পৰা যায় এখন দেশৰ সামগ্ৰিকভাৱে আৰ্থিক উন্নয়নৰ থুলমূল আভাস পোৱা যায় ওকে উন্নত দেশসমূহৰ অধিকাংশ জনশক্তিয়ে দ্বিতীয় তৃতীয় আৰু চতুৰ্থ অৰ্থনৈতিক খণ্ডসমূহত নিয়োজিত হৈ থাকে যিবোৰ উন্নত দেশ আছে ন সেই উন্নত দেশৰ কি হয় অধিকাংশ বেছিভাগ জনশক্তিয়ে মানে বেছিভাগ লোকে দ্বিতীয় খণ্ড তৃতীয় আৰু চতুৰ্থ অৰ্থনৈতিক খণ্ডসমূহত নিয়োজিত হৈ থাকে আনহাতে অৰ্থনৈতিকভাৱে পিছুৱাই ৰোৱা দেশসমূহৰ অধিক সংখ্যক লোকে প্ৰাথমিক খণ্ড জীৱিকা উৎস হিচাপে গ্ৰহণ কৰে আৰু যিবোৰ দেশ পিছ পৰি আছে ন সেই পিছ পৰি থকা দেশসমূহৰ বেছিভাগ লোকে কি প্ৰাথমিক খণ্ডৰ জীৱিকা হিচাপে গ্ৰহণ কৰে ওকে বুজি পালা নেক্সট কুৱেশ্যন আগবাঢ়ো আমি নেক্সট 20 নম্বৰ কুৱেশ্যন আমাক কি কৈছে পৃথিৱীৰ বিভিন্ন অঞ্চলত দেখা দিয়া বয়স লিংগৰ ভাৰসাম্যহীন অৱস্থাৰ প্ৰধান কাৰকসমূহ আলোচনা কৰা পৃথিৱীৰ বিভিন্ন অঞ্চলত যি দেখা দিয়ে বয়সৰ লিংগৰ ভাৰসাম্য মানে বেলেগ মানে পুৰুষ আৰু মহিলাৰ কোনোবা ঠাইত বেছি হয় কোনোবা কম হয় এই ভাৰসাম্যহীন অৱস্থাৰ প্ৰধান কাৰণসমূহ আলোচনা কৰা চোৱা পৃথিৱীৰ বিভিন্ন অঞ্চলত দেখা দিয়া বয়স লিংগৰ ভাৰসাম্যহীন অৱস্থাৰ প্ৰধান কাৰকসমূহ হ'ল চোৱা বৰ্ধমান জনসংখ্যা পৃথিৱীৰ ভিতৰতে সৰ্বাধিক জন্মহাৰ প্ৰতিগৰাকী মাতৃৰ গড়ে 8টা সন্তান দ্বিতীয় নিম্নতম সাক্ষৰতা 17.1% আৰু চতুৰ্থ নিম্নতম স্বাস্থ্য সেৱা 1 লাখ জন লোকৰ বিপৰীতে 3 জনকৈ চিকিৎসক প্ৰভৃতি সংকেতক সমূহৰ আধাৰত সামগ্ৰিকভাৱে মানৱ সম্পদ বিকাশৰ ক্ষেত্ৰত পৃথিৱীৰ দ্বিতীয় নিম্নতম অৱস্থাত থকা ৰাষ্ট্ৰখন হ'ল আফ্ৰিকাৰ নাইজেৰিয়া ওকে তো এই সকলোবোৰ সমস্যা আছে পৃথিৱীৰ প্ৰতিগৰাকী কি হয় প্ৰতিগৰাকী মাতৃৰ গড়ে 8টাকে সন্তান আছে ওকে যি সাক্ষৰতা হাৰ আছে ন সেই 17.1% গোটেই 100%ৰ ভিতৰত হয় নাই 1 লাখ জন লোকৰ বিপৰীতে 1 লাখ জন লোকৰ বিপৰীতে 3 জনকৈ চিকিৎসক বুজি পালা এনে সংকেত যিবোৰ সমস্যা আছে ন এইবোৰ কি হয় ৰাষ্ট্ৰখন হ'ল কি আফ্ৰিকাৰ নাইজেৰিয়া এইটো হয় ওকে নাইজেৰিয়া এই শ্ৰেণীৰ দেশসমূহৰ ক্ষেত্ৰত জনসংখ্যাৰ পিৰামিডৰ অৱতল পৃষ্ঠবিশিষ্ট ত্ৰিভুজাকৃতিৰ হয় এইখন দেশকে ধৰি তৃতীয় বিশ্বৰ ভালেমান অনগ্ৰসৰ ৰাষ্ট্ৰৰ জনসংখ্যা পিৰামিডসমূহৰ ভূমি অত্যন্ত প্ৰশস্ত ৰূপত পোৱা যায় নৱজাতক অথবা শিশুৰ সংখ্যাধিকাৰ কাৰণে এনে ঘটে আনহাতে এনেবোৰ জনসমষ্টিত বয়সস্থ লোকৰ সংখ্যা ক্ষিপ্ৰ গতিত কমি যায় বয়সস্থ যদি এনেকুৱা সমস্যাবোৰ থাকে চিকিৎসাৰ সমস্যাবোৰ থাকে তেনেহলে কি হ'ব বয়সস্থ লোকৰ মান অতিকৈ কমি যাব তদুপৰি এনেবোৰ দেশৰ একে বয়স সীমাৰ অন্তৰ্গত মুঠ জনসংখ্যাৰ ভিতৰত পুৰুষৰ তুলনাত নাৰীৰ সংখ্যাও যথেষ্ট কম তো এইবোৰ দেশত কি হয় একে সমনীয়া বয়সৰ লগতে কি হয় পুৰুষৰ তুলনাত নাৰীৰ সংখ্যাও যথেষ্ট কম নেক্সট কি কৈছে বাংলাদেশ মেক্সিকো বুৰুণ্ডি বুৰ্কিনা মুৰ্ছ প্ৰভৃতিৰ দেশসমূহতো অনুৰূপ আকৃতিৰ জনসংখ্যা পিৰামিড পোৱা যায় উচ্চ নিৰিমত জন্মহাৰ আৰু বয়সস্থৰ সীমিত সংখ্যাই এনেবোৰ দেশৰ জনসংখ্যা সমস্যাজনক বৃদ্ধি আৰু কৰ্মক্ষম অৱস্থা স্বাস্থ্যৱান লোকৰ সীমিত সংখ্যাক প্ৰদৰ্শন কৰে ওকে 6 নম্বৰ আমাৰ কি কৈছে সুস্থিৰ জনসংখ্যা কিছুমান দেশৰ
বেলিকা 60 বছৰ মান বয়সৰ অনুৰ্ধ লোকসকলৰ মাজত বিভিন্ন বয়সৰ মানুহৰ সংখ্যা প্ৰায় সমান অৱস্থাত পোৱা যায়। উদাহৰণস্বৰূপে অষ্ট্ৰেলিয়া কথা ক'ব পাৰি, হয় নাই? এনে দেশত কেইবাটাও দেশলৈ জনসংখ্যাৰ হ্ৰাস বৃদ্ধি নহয়। দশকলৈ হ্ৰাস বৃদ্ধি নহয়। মানে মানুহৰ পৰিমাণ ইমান বাঢ়িও নাযায়, ইমান কমিও নাযায়, আৰু যি এই লিংগ অনুপাত আছে সেই মানুহৰ সংখ্যাও অতি বহুত থাকে। মানে তাতে কি থাকে, বয়সীয়াল মানুহো থাকে আৰু সকলো শ্ৰেণীৰ মানুহ সমানে পোৱা যায়। ওকে, 2 নম্বৰ আমাৰ কি কৈছে, সংকোচনশীল জনসংখ্যা। কিছুমান দেশৰ বেলিকা দেখা যায় যে জন্মহাৰ ক্ৰমে কমি অহাৰ হেতু নৱজাতক আৰু শিশু অথবা কিশোৰৰ তুলনাত প্ৰাপ্তবয়স্ক সংখ্যাহে অধিক। উদাহৰণস্বৰূপে জাপানত 50 পৰা 55 বছৰ বয়স সীমাৰ ভিতৰত মুঠ জনসংখ্যাৰ 8% মানুহ পোৱাৰ বিপৰীতে 5 বছৰ অনুৰ্ধৰ শিশুৰ সংখ্যা 4.5%তকৈও কম। আৰু এনে কিছুমান দেশ আছে যি দেশত কি, যি বয়সস্থ মানুহৰ যি মাত্ৰা আছে সেই অধিক, যেনেকুৱা জাপানত কি 50 পৰা 55 বছৰ বয়স সীমাৰ ভিতৰত 8% মানুহ পোৱা যায়। তাৰ বিপৰীতে যি 5 বছৰৰ তলৰ শিশু আছে ন, সেই শিশুৰ কিমান 4.5%তকৈও কম। ওকে, তো তাৰ কাৰণে কি জাপান কি বুলি কোৱা হয়, ওল্ড কান্ট্ৰি বুলি কোৱা হয়, বুঢ়া মানুহৰ দেশ বুলি কোৱা হয়। ওকে, বুজি পালা? তো নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। নেক্সট 21 নম্বৰ কুৱেশ্যন আমাক কি কৈছে, পৃথিৱীৰ জনসংখ্যাৰ বৃত্তিগত গাঁথনিৰ বিৱৰণ দিয়া। ওকে, কাম কৰিব পৰা সকলো লোকে বিভিন্ন ধৰণৰ বৃত্তিত নিয়োজিত হৈ থাকে। অৱশ্যে সকলো লোকে এনে ধৰণৰ বৃত্তিৰ জড়িত নহয় বা সকলো ধৰণৰ কাম কৰিব নোৱাৰে। মানুহৰ বৃত্তিৰ প্ৰধান 4টা ভাগত ভাগ কৰিব পাৰি, হয়নে? প্ৰাথমিক বৃত্তি, দ্বিতীয় বৃত্তি, তৃতীয় বৃত্তি আৰু চতুৰ্থ বৃত্তি। কৃষি, বননি, চিকাৰ, মৎস্য বৃত্তি আদি প্ৰাথমিক বৃত্তিৰ অন্তৰ্গত কৰ্ম। উদ্যোগত কৰ্মৰত ব্যক্তিসকলক দ্বিতীয় বৃত্তিৰ অন্তৰ্গত। যোগাযোগ আৰু অন্যান্য সেৱা খণ্ড চাকৰি কৰা লোকসকলক তৃতীয় বৃত্তিত জড়িত, আৰু গৱেষণা আৰু সৃষ্টিমূলক কাৰ্যত জড়িত লোকসকলক চতুৰ্থ বৃত্তিৰ সৈতে জড়িত লোক। পৃথিৱীৰ অনুন্নত আৰু উন্নয়নশীল দেশবোৰত অধিক সংখ্যক লোকৰ প্ৰাথমিক আৰু দ্বিতীয় বৃত্তিত জড়িত। ওকে, আনহাতে উন্নত দেশসমূহৰ লোকসকল তৃতীয় আৰু চতুৰ্থ বৃত্তিৰ লগত জড়িত। যিবোৰ উন্নত দেশ আছে সেইবোৰ কি তৃতীয় আৰু চতুৰ্থ বৃত্তিৰ লগত বেছিকে জড়িত। উন্নত দেশসমূহৰ বিভিন্ন প্ৰাথমিক আৰু দ্বিতীয় বৃত্তি নিয়োজিত লোকসকল অধিক সংখ্যক উন্নয়নশীল আৰু অনুন্নত দেশৰ পৰা অহা লোক। উন্নয়নশীল দেশবোৰতো কিছু পৰিমাণে লোক তৃতীয় আৰু চতুৰ্থ বৃত্তিৰ সৈতে জড়িত। ওকে, অনুন্নত যিবোৰ দেশ আছে সেই দেশতো কি কিছু সংখ্যক লোক, বহুত কম পৰিমাণৰ লোক তৃতীয় আৰু চতুৰ্থ বৃত্তিৰ লগত জড়িত। নদীৰ কাষৰ অঞ্চলৰ লোকসকল মৎস্য বৃত্তিৰ সৈতে জড়িত, মাছৰ বৃত্তিৰ সৈতে জড়িত। নদীৰ কাষৰ অঞ্চল লোকসকলৰ মৎস্য বৃত্তি, কৃষিকাৰ্যত জড়িত হোৱাৰ বিপৰীতে নগৰ অঞ্চলৰ লোকসকল উদ্যোগ খণ্ড, সেৱা খণ্ড আদি জড়িত। এনেদৰে বিভিন্ন বৃত্তিৰ ভিত্তিত জনসাধাৰণক পৃথক কৰিব পাৰি। এনেবোৰ বিভিন্ন ধৰণৰ বৃত্তিৰ ভিত্তিত জনসাধাৰণ কি কৰিব পাৰি, পৃথক কৰিব পাৰি। ওকে, তো আজিলৈ ইমানখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পালা তেনেহলে লাইক কৰা, কমেন্ট কৰি জনাবা কেনে লাগিল। যদি কিবা বুজি পোৱা নাই তেনেহলে জনাবা, আৰু চেনেলটো সাবস্ক্ৰাইব কৰা, লগতে বেল আইকনটো প্ৰেছ কৰা, বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰা। ওকে, যদি হাই ছেকেণ্ডাৰী পঢ়ি আছা তো এইটো চেনেলত তোমালোকে ভাল সুবিধা পাবা, বহুতখিনি কুৱেশ্যন এনচাৰ পাবা, আগৰ বছৰৰ কুৱেশ্যন এনচাৰবোৰো পাবা, আৰু গোটেইবোৰ বুজাবলৈ চেষ্টা কৰিম। ওকে, তো আজিলৈ ইমানখিনি আছিল। পুনৰ লগ পাই আছো নতুন এটা ভিডিঅ'ত। তেতিয়ালৈ বাই বাই।